কোনোবাই কৈছে যে এই মাত্ৰ লুৰিন্দাৰ বিয়া কেতিয়া হ'ব এই ভাইটি নিজৰ মগজুটো খটুৱাই লৈ কথা কবা এই মাথাটো খটুৱাই লবা মানুহ আৰু জীৱ-জন্তুৰ মাজৰ ডিফাৰেন্সটো হ'ল এই বিবেচনা শক্তিটো চোৱা ঘোড়া এটা যিমান ধুনীয়া হলেও আগফালে থকা ঘাঁহনিখনৰ পৰা ঘাঁহ খোৱাৰ বাহিৰে সি ভাত বনাই খাব নোৱাৰে দানা বনাই খাব নোৱাৰে মানুহ এটা বা মানুহ এজনী যিমানে দেখিবলৈ বেয়া হলেও কি কৰিব পাৰে সৃষ্টি কৰি ল'ব পাৰে ধান বনাই ল'ব পাৰে ধানৰ পৰা চাউল বনাই ল'ব পাৰে চাউলৰ পৰা ভাত বনাব পাৰে ভাতৰ লগত দাইল বনাব পাৰে দাইলত নিমখ দি ল'ব জানে পালেকে পাৰে নেকি মানুহ আৰু জীৱ-জন্তুৰ মাজত পাৰ্থক্য আছে ভাইটি যোনে এইবিলাক কথা লিখিছা আমি বিৰোধী পক্ষৰ মানুহবিলাক যেতিয়া মিটিং হোৱাৰ আগতে ফটো সেশন এটা হয় না নাই মিটিংখন কৰাৰ আগত তাৰমানে পিছত সাংবাদিকক মিটিংত সোমাবলৈ নিদিয়ে নহয় আৰু মাজৰখিনি সময়ত কথা পাতি থাকোতে সেই প্ৰথম যেটো ফটো সেশন হৈছিল সেই সাংবাদিকখিনি আহোতে আমি টাইম এনে ফ্ৰী কে আছো ন 10 মিনিট মানে এনেকৈ ফটো তুলি আছে না কেমেৰাত তেতিয়া আমি ধেমালিত কৈছিলো মই কৈছিলো দুখটো মোৰে যদি আপোনালোকে কিবা গণ্ডগোল উলিয়াব কৈছে দুখটো মোৰে মই কৈছিলো এবাৰ লুৰিনৰ বিয়াখন পাতিব লাগে এনেকৈ কৈছিলো এটো হল মানৱীয় সম্পৰ্ক লুৰিনৰ লগত মোৰ ভাল সম্পৰ্ক আমাৰ বিৰোধী পক্ষবিলাকৰ মাজত ভাল সম্পৰ্ক আমাৰ যে আন্তৰিকতা আমাৰ লগত কোনো বছ নাই হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বছ নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ সন্মুখত বাকি কিটা মাত পাতিব নোৱাৰে হেকিটা হিটলাৰ হিহঁতৰ মিটিংত এনেকুৱা ফুটি তামসা থাকিব নোৱাৰে হিহঁতৰ মিটিংত এনেকুৱা ঘৰুৱা কথা থাকিব নোৱাৰে আমি সব বিলাক বন্ধু ভাইহত সব বিলাক আমি বন্ধুৰ লগত ধেমালি কৰা নকৰা প্ৰেয়ক্ষীৰ লগত ধেমালি কৰা নে নকৰা ভাইটি ঘৰত কৰা নে নকৰা বন্ধুসকলৰ লগত তাছত কৰা নে নকৰা বুজি লোৱা কথাটো যে আমি যেটো কৰিছো এটো এটা আমাৰ মানৱীয় সম্পৰ্ক ধেমালি ধুমুলা মৰম চেনে লুৰিন আৰু মোৰ মাজৰ সম্পৰ্ক বুজিছানে নাই এইবিলাক কথা নকবা